বাংলাদেশীৰ প্ৰতি মানৱীয় দৃষ্টিভংগী পোষণ কৰিব লাগে বুলি কোনে কয়? বিজেপিয়ে নকয় জানো? বিজেপিৰ বক্তব্য নহয় জানো এটো? এইটো দৃষ্টিভংগীৰে এই বক্তব্যটোৰে CWA কা আইনখন অসমত প্ৰযোজ্য কৰা হোৱা নাছিল জানো যে বাংলাদেশীৰ প্ৰতি মানৱীয় দৃষ্টিভংগী পোষণ কৰিব লাগে? গতিকে বিজেপিৰ কথাৰ লগত সৈয়দা হামিদৰ কথাৰ মাজত আমি এটা মিল পাইছো। আমি দাবী কৰিছো অসম জাতীয় পৰিষদে যে সৈয়দা হামিদৰ নিচিনা এগৰাকী ব্যক্তি তেওঁ কোন হয় হেতু বেলেগ প্ৰশ্ন, কিন্তু অসমৰ বিৰুদ্ধে অসমীয়া জাতিৰ বিৰুদ্ধে অসমৰ স্বাৰ্থ আৰু অস্তিত্বৰ বিৰুদ্ধে তেখেতে কথা কৈছে। তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতক সামাজিক সংহতি বিনষ্ট কৰাৰ প্ৰচেষ্টা চলোৱাৰ অপৰাধত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে 2-3 দিন আগত এটা বক্তব্য দিছে, আপোনালোকে নিশ্চয় শুনিছে যে আমি খবৰ পাইছো, আমাৰ ওচৰত তথ্য আছে যে এনেকুৱা কিছুমান মানুহ অসমৰ বাহিৰৰ পৰা আহিব আৰু আহি পেলাই অসমখন উত্তেজিত কৰিবলৈ জ্বলাবৰ কাৰণে চেষ্টা কৰিব, অসমত এনেকুৱা ধৰণৰ বক্তব্য দিব। তেনেকুৱা মানুহক আমি এনেকুৱা বক্তব্য দিবলৈ নিদিও, আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো, যদি সৈয়দা হামিদ আপোনালোকৰ মানুহ নহয়, আপোনালোকৰ শ্ৰুতলিপিত যদি তেওঁ কাম কৰা নাই, তেতিয়াহ'লে আপোনালোকে সৈয়দা হামিদক গ্ৰেপ্তাৰ কৰি দেখুৱাওক।